হয় মই বৰ্তমান উপস্থিত আছোঁ এজন দুৰ্ভগীয়া শিক্ষকৰ ওচৰত যিজন শিক্ষকে অৰেটো জীৱন শিক্ষকতা কৰি বিনা বেতনে শিক্ষকতা কৰি 2015 চনত অৱসৰ গ্ৰহণ কৰে। এইজন দুৰ্ভগীয়া শিক্ষকে সম্প্ৰতি ভুগি আছে পেৰালাইচিছ বেমাৰত। আৰ্থিক দৈন্যতাৰ বাবে এই শিক্ষকজনে এতিয়া কৰিব পৰা নাই চিকিৎসা। মই পোনে পোনে সেই শিক্ষকজনৰ কাষলৈ যাবলৈ বিচাৰিছোঁ, কিয়নো সন্তোষ পাল নামৰ এই শিক্ষকজনে বিগত বছৰসমূহত নিষ্ঠা সহকাৰে শিক্ষকতা কৰাৰ পিছত এটকাও দৰমহা নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰে, যাৰ ফলত তেখেতৰ পত্নীক চিকিৎসাৰ অভাৱত অকালতেই হেৰুৱাবলগীয়া হয়। এতিয়া সম্প্ৰতি সন্তোষ পালো শিক্ষকগৰাকী পেৰালাইচিছ ৰোগত ভুগি ঘৰতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। মই পোনে পোনে তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আপুনি কেতিয়াৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰিছিলে? 1989 পৰা 2015লৈকে শিক্ষকতা কৰিলোঁ। 27 বছৰ। কোন স্কুলত আছিলে? আঞ্চলিক বালিকা মাধ্যমিক বিদ্যালয় দাহেৰবাৰী। সেইখনৰ প্ৰতিষ্ঠাপক হেডমাষ্টাৰ হিচাপে কাম কৰিছিলোঁ আৰু তাৰ পৰা ৰিটায়াৰমেণ্ট লৈ আহি এতিয়া 2-4টা চলি পঢ়াই চলিছিলোঁ, কিন্তু এতিয়াতো আজি 5-6 মাহ ধৰি মোৰ যি পেৰালাইচিছ হৈছে, মই ঘৰৰ পৰাই উঠিব নোৱাৰোঁ, এনেকুৱা অৱস্থাত পৰিছোঁ। কোনো সহায় সাহায্য নাই, পইচা পাতিও নাই, ঠিক তেনেকুৱা এটা পৰিস্থিতি চলি আছোঁ। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নাই, চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। যদি ল'লেহেঁতেন তেনেহ'লে অলপ সকাহ পালোঁ হয়। আপোনাৰ শিক্ষা জীৱন মোৰ 1973 মই মেট্ৰিক পাছ কৰোঁ। তাৰ পৰা নলবাৰী কলেজৰ পৰা PU পাছ কৰোঁ। নলবাৰী কলেজৰ পৰাই BA পাছ কৰোঁ। তাৰপিছত নাৰায়ণবাৰীত এখন বিদ্যালয় স্থাপন হোৱাতে তাতে সোমালোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মোৰ এতিয়া যিটো অৱস্থা, চৰকাৰে যদি মোক অলপ আৰ্থিকভাৱে সহায় সাহায্য আগবাঢ়িলেহেঁতেন তেনেহ'লে মই অত্যন্ত সুখী হ'লোহেঁতেন। পইচাৰ অভাৱত পইচাৰ অভাৱততো মই চিকিৎসা কৰিব পৰা নাই। গতিকে এইখিনি মোৰ কাটৰ যাতে অলপ সহায় সাহায্য আগবঢ়াই মোক অলপ উপকৃত কৰে। হয়, নিশ্চিতভাৱে ক'ব লাগিব এই সন্তোষ পাল নামৰ এই শিক্ষকগৰাকীয়ে বিগত বৰ্ষসমূহত অতি নিষ্ঠা সহকাৰে শিক্ষকতা কৰাৰ পিছতো এটকাও নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰাৰ ফলত শিক্ষকগৰাকীয়ে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যাৰ ফলত এনেদৰে তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে। চৰকাৰে এনেবোৰ শিক্ষকৰ প্ৰতি দায়বদ্ধতা থাকিলে বা এনেদৰে শিক্ষকৰ প্ৰতি কোনো ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চিতভাৱে এইদৰে এটকাও দৰমহা নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰা শিক্ষকসকল উপকৃত হ'ব, নহ'লে তিলকৈ মৃত্যুৰ গৰাহলৈ এইসকল শিক্ষকে গতি কৰিব।